কাৰোবাৰ যদি মৃত্যু হৈছে মই তেওঁলোকৰ এনাৰ্জিটোৰ সৈতে খুব সুন্দৰকৈ কমিউনিকেট কৰিব পাৰোঁ। এজন ব্যক্তিয়ে বিৰা লৈ আহিছিলে কিন্তু তুমি নাৰাখিলা। চ' মোক কৈছিলে যে মই যদি আহি যাওঁ তেতিয়া জীৱনত যিমান যি কষ্ট আছে এতিয়া সেইখিনি মই নাইকিয়া কৰি দিম। মানে সেই বিৰা দুজন যদি তুমি ৰাখোঁ মই নাই সদায় আমি নিজকে মোক আজি ভাল লগা নাই, মোৰ চুলিখিনি এনেকুৱা হৈ গ'লে, মই দেখিবলৈ শকত হৈ গৈছোঁ, মোৰ একদম ভাল লগা নাই। কোনোবাই যদি আজি আমাক কৈ দিয়ে যে তোমাৰ কাপোৰযোৰ খুব ভাল দিছে, তুমি কি ক'বা? নাই এইটো বহুত পুৰণা, কিনো। আমি কেতিয়াও থেংক ইউ বুলি ক'বলৈ শিকা নাই আৰু নিজকে নিজে সদায় বেয়া বেয়া বুলি কওঁ। চ' এনে ক্ষেত্ৰত মই এটা কথা কওঁ যে সেই কামটো একেবাৰে নকৰিব, যিহেতু শব্দই ব্ৰহ্ম আৰু তাৰ কাৰণে আটাইতকৈ দৰকাৰী কথাটো হৈছে যে ছেল্ফ লাভ। এয়া আপোনালোকৰ সন্মুখত 3খন কাৰ্ড আলিয়া ধৰি আছে। মই কথাখিনি কৈ আছোঁ, এই 3খন কাৰ্ডৰ পৰা যিখনৰ লগত আপোনালোকে কানেক্ট হয় সেইখন কাৰ্ড লওক। নমস্কাৰ, মই পল্লৱী হাজৰিকা, কথা ষ্টুডিঅ'ৰ অন্য এটা এপিছডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ লগত আছে আলিয়া। মই প্ৰথমে আলিয়াৰ ওচৰলৈ আহিম। থেংক ইউ পল্লৱী। আৰু আমাৰ যিসকল দৰ্শক আছে সকলোকে স্বাগতম জনাইছোঁ। আৰু ইনফেক্ট আজি অনুষ্ঠানটো কৰাৰ আগতে মই পল্লৱীৰ লগত কিছু কথা আলোচনা কৰিলোঁ আৰু তাৰপিছত সিদ্ধান্ত ল'লোঁ যে প্ৰত্যেক মাহতে পল্লৱী আমি এই ৰিডিংটো দিবলৈ চেষ্টা কৰিম। কাৰণ চোৱা, আমি যেতিয়াৰ পৰাই আমাৰ পডকাষ্টটো আৰম্ভ হৈছে বা মই যেতিয়াৰ পৰাই নিজৰ এই স্পিৰিচুৱেল জাৰ্ণিত আহিছোঁ, তেতিয়াৰ পৰা মোৰ যি গুৰু ডক্টৰ গৌতম চৌধুৰী ছাৰ, তেওঁৰ পৰা মই শিকিছোঁ যে পিতৃসকলৰ কিমান বেছি অৱদান আগতেও আছিলে, জানিছিলোঁ আমি, কিন্তু কিমান যে গুৰুত্বপূৰ্ণ তেওঁলোক বা তেওঁলোকক যেতিয়া পানী দিয়া হওক বা তেওঁলোকৰ খাদ্য দিয়া হওক, যিখিনি নিয়ম আমি কৰিব লাগে সেইখিনি আমাৰ কাৰণে কিমান জৰুৰী, সেই বস্তুটো আচলতে মই তেওঁক লগ পোৱাৰ পিছৰ পৰাহে গম পালোঁ। আৰু প্ৰত্যেক মাহতে আচলতে প্ৰত্যেক সপ্তাহতে যে সোমবাৰৰ দিনটো মই নিজৰ ৰিডিঙো দিওঁ বা আমি আলোচনাও কৰোঁ। এইবাৰ আমাৰ এক্সেছ বাৰ হ'বলগীয়া ক্লাছসমূহৰ ডেটসমূহ আমি আপোনালোকক জনাবলৈ আহিছোঁ। এইবাৰ আমাৰ ডেটসমূহ হ'ল 16th of November গুৱাহাটীত আমি এটা ক্লাছ ৰাখিছোঁ এক্সেছ বাৰৰ। এইবাৰ 23rd আমাৰ মানি মেজিক বিগিন নাও ক্লাছটো হ'ব, যিটো আমাৰ যোৱাবাৰ কেঞ্চেল হৈ গৈছিল, আমি কেঞ্চেল কৰিছিলোঁ। গতিকে আমাৰ সকলোৰে মনবোৰ এইখিনি সময়ত খুব গধুৰ হৈ আছে। গতিকে আপোনালোকে যদি ডক্টৰ আশীষ নাৰায়ণক লগ কৰিব বিচাৰে 23rd of November, তেতিয়ালৈকে আপোনালোকে এই ক্লাছটো জইন কৰিব পাৰে। আৰু লগতে 29th of November আমি তিনিচুকীয়াত থাকিম আৰু 30 তাৰিখে আমি থাকিম 30 নৱেম্বৰ তাৰিখত আমি থাকিম ডিব্ৰুগড়ত। গতিকে এইখিনিয়ে ক্লাছ আপডেট। তলত নাম্বাৰ আছে, যোগাযোগ কৰিব। ধন্যবাদ। যে সোমবাৰৰ দিনটো হৈছে আমাৰ পিতৃসকলৰ দিন আৰু সেইদিনাখন তেওঁলোকক স্মৰণ কৰিলে বা সৰু সুৰা কিবা যদি নিয়ম থাকে সেই নিয়মখিনি যদি আমি কৰিব পাৰোঁ খুবেই ভাল। আৰু এইকাৰণে ভাল যাতে তেওঁলোকৰো স্মৰণ হৈ থাকিলে তেওঁলোকেও ভাল পালে। আৰু সেইকাৰণে এই সিদ্ধান্তটো লৈছোঁ যে আজিৰ পৰা প্ৰত্যেক মাহতে এটা ৰিডিং দিম আমাৰ যিসকল দৰ্শক আছে তেওঁলোকক, যে কিবা যদি ক'ৰবাত অকণমানো পিতৃৰ ইছ্যু আছে তেওঁলোকে ৰিজল্ভ কৰিব পাৰিব। কিছুমানৰ থাকে, কিছুমানৰ নাথাকে, কিবা নহয় কিবা এটা থাকেই। চ' সেইখিনি যেতিয়া ৰিজল্ভ কৰে নহয়, লাইফটো আৰু সহজ হৈ পৰে। এতিয়া বহুতে কয় যে সেইখিনি কৰাৰ পিছত আমাৰ কি কোনো বিপদ আপদ নাহিব নেকি? এইটো কেতিয়াও হ'ব নোৱাৰে। জীৱনত যেতিয়া বিপদ আপদ বা যিকোনো পৰিস্থিতি আহে যিটো আমাৰ ভাল নালাগে, সেইটো এই কাৰণে আহে যে আমাক কিবা এটা শিকাব বিচাৰে। তাৰ মাজেৰে আমি পাৰ হ'ব লাগিব, ভালকৈ যাতে পাৰ হওঁ সেয়াই চেষ্টা আমাৰ কাৰ্ড ৰিডিং বা আমাৰ স্পিৰিচুৱেল জাৰ্ণি। য়েছ, মই আলিয়া এটা কথা এইখিনিতে জানিব বিচাৰিম। আমি এইটো কাৰ্ড ৰিডিং আজি দিমেই, কিন্তু তাৰ আগতে কিছুমান বস্তু তোমাৰ পৰা জানি লোৱাটো বা দৰ্শকসকলক জনোৱাটো, অৱগত কৰাটো আমাৰ বহুত বেছি জৰুৰী। তাৰ আগতে মই প্ৰথমে কওঁ যে সকলো দৰ্শকক ধন্যবাদ আমাক ইমান বেছি মৰম দিয়াৰ বাবে। আৰু যিসকলে আমাৰ চেনেলটো অলৰেডি ছাবস্ক্ৰাইব কৰিছে, অল দ্য ছাবস্ক্ৰাইবাৰ্ছ, থেংক ইউ, গ্ৰেটিটিউড ফ্ৰম হাৰ্টফেল থেংকছ ফ্ৰম বোথ অফ আছ ছাইড। আৰু লগতে মই এইটো কওঁ যে যিসকলে নতুনকৈ আহিছে চেনেলটোত নহয় জানো, চ' তেওঁলোকেও যাতে যদি ভাল লাগে আমাৰ ভিডিঅ'বোৰ তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে। এতিয়া আহোঁ যি পূৰ্বপুৰুষ বা পিতৃ বুলি আমি যি কওঁ, পূৰ্বপুৰুষৰ যিখিনি নিয়ম আমি আচলতে দেখা যায় যে আজি আমি ইমান দিন হ'ল, আমাৰ এটা বছৰ হ'ল ডিভাইন ব্লেছিংছত। তো ডিভাইন ব্লেছিংছত আহিলেও দেখা যায় যে তুমি যেতিয়া কাৰ্ড ৰিডিং দিয়া, টেৰ' কাৰ্ড ৰিডিং দিয়া, তেতিয়া আমি দেখিব পাওঁ যে বহুতো মানুহ এই বস্তুটোত ষ্টাক হৈ আছে, মানে এটা লিমিটেশ্যনৰ মাজত আছে। তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত সেই পূৰ্বপুৰুষৰ নিয়মখিনি কৰিব পৰা নাই। তাকে বহুত মানুহে কিবা এটা কাৰণত ব্লেক মেজিক টাইপতো লৈ গুচি যায়গৈ। কাৰণ আমি এইটো বস্তু অলৰেডি পাইছোঁ কাৰণে এই টপিকটো আজি উঠাবলগীয়া হৈছে। এতিয়া ইমান এটা ইম্পৰ্টেণ্ট বস্তু, কিন্তু আমাৰ ইয়াতে নৰ্মেলি সেই বস্তুটোৰ ওপৰত ডিছকাশ্যনো হোৱা দেখা যোৱা নাই। আৰু লগতে এনেকুৱা হয় নহয়, পূৰ্বপুৰুষ বা তেনেকুৱা ধৰণৰ কোৱাৰ লগে লগে যেন কিবা এটা ভুটীয়া কথা অকণমান তেনেকুৱা। গতিকে তুমি এই বস্তুটো কেনেধৰণে ক্লিয়াৰ কৰিব বিচাৰিবা? প্ৰথম কথাটোতো হৈছে যে মানুহৰ জ্ঞানৰ অভাৱ। যিহেতু মানুহৰ জ্ঞানৰ অভাৱ, সেইকাৰণে বিভিন্ন ধৰণৰ ভুল কাম কৰে। মই সদায় কওঁ
যিকোনো বস্তু মানাৰ আগতে চোৱাৰ আগতে হোৱাৰ আগতে এবাৰ নিজেও চাই ল'ব লাগে যে কেলে হৈছে প্ৰথম কথা 2 নম্বৰ কথাটো হৈছে যে আগৰ দিনত কি আছিলে পৰিয়ালবিলাক ডাঙৰ আছিলে আৰু বিভিন্ন ধৰণৰ বিয়া বাৰু হয় বা মানুহ ঢুকায় ল'ৰা ছোৱালী জন্ম হয় সো সেই সময়ত নীতি নিয়মবিলাক খুব ভালকে কৰিছিলে আমাৰ যিটো হিন্দু ধৰ্ম পল্লৱী আমাৰ হিন্দু ধৰ্মত বস্তুবিলাক খুব সাইন্টিফিক হয় আৰু য'ত এইটো কোৱা হয় যে এতিয়া বহুতে কয় যে আমি সায়েন্সত এটা সায়েন্সেও কয় যে পাষ্ট লাইফ আছে ঠিক আছে আছে সো সেই পাষ্ট লাইফত কি হৈছিলে কোন আছিলে ক'ৰ পৰা আমি আহিছোঁ কিবা নহয় কিবা এটা কানেকশ্যনটো থাকিবই লাগিব বহুতে কয় যে নাই এইবিলাক কথা মিছা কিন্তু আমাৰ যিটো হিন্দু ধৰ্ম আমাৰ হিন্দু ধৰ্মত প্ৰত্যেকটো বস্তুৱে লিখি থৈ গৈছে যে আমাৰ পিতৃসকল বা আমাৰ পূৰ্বপুৰুষৰ অৱদান কি আমাৰ জীৱনত কিয় তেওঁলোক গুৰুত্বপূৰ্ণ কিয় আমি নপুৰুষৰ শ্ৰাদ্ধ পাতোঁ কাৰণ যেতিয়া ভাল কাম এটা হয় তেতিয়া আচলতে সেই সময়ছোৱাত বহুতে ক'ব পাৰে যে এইবিলাক কথা মিছা কিন্তু মই এটা কথা কওঁ যে এভাগ পূজা পাতাটো বা এভাগ যি আমি নপুৰুষৰ শ্ৰাদ্ধ পাতোঁ সেই সময়ত সকলোৱে মিলি নিজৰ যেতিয়া পৰিয়ালৰ ককা আইতা সকলোকে স্মৰণ কৰে তেওঁলোকে আশীৰ্বাদ দিয়ে তেওঁলোক হয়তো কায়িকভাৱে আমাৰ মাজত নাথাকিব পাৰে এনাৰ্জেটিকেলি তেওঁলোক সদায় আছে ন সো সেই সময়ত যেতিয়া এটা ভাল পৰিস্থিতিত সকলোৱে বহি একেলগে মিলি যেতিয়া আমি কনচিয়াছলি এটা প্ৰাৰ্থনা কৰোঁ সকলোৰে কাৰণে ভাল হয় সো সেইকাৰণে আমাৰ পূৰ্বপুৰুষৰ নিয়মখিনি আমি কৰাটো উচিত এতিয়া বহুতে কি কয় যে ভূত ব্লেক মেজিকটো কমপ্লিটলি এটা ডিফাৰেণ্ট ছাবজেক্ট এটা কমপ্লিটলি ডিফাৰেণ্ট বিষয় বহুতে কৰে কিয় কৰে কেলে কৰে মই নাজানো কিন্তু মোৰ কথাটো হৈছে মানুহৰ ইণ্টেনশ্যন কোনে কি কৰিব বিচাৰিছে আজি সকলোৱে জীৱনত ধুনীয়াকৈ আগুৱাই যাব বিচাৰে ভালকৈ থাকিব বিচাৰে খুব ভাল কথা কিন্তু কাৰোবাৰ বেয়া কৰি নহয় যিটো যি পাবলগীয়া আছে যিখিনি কষ্ট কৰিবলগীয়া আছে এতিয়া তুমি নিশ্চয়চোন আমাৰ যিটো ৰিচেণ্ট উইমেন ৱৰ্ল্ড কাপ হৈ গ'ল তাত প্ৰত্যেকগৰাকী প্লেয়াৰে কেনেকুৱা এটা মেনিফেষ্টেশ্যন কৰিছে কিমান বছৰৰ পৰা তেওঁলোকে চেষ্টা কৰি আজি গোটেই ভাৰত গোটেই বিশ্বই গৰ্ব কৰিছে যে ভাৰতৰ মহিলাই ৱৰ্ল্ড কাপ লৈ আহিলে বিশ্বকাপ লৈ আহিলে চ' সেইটো এটা কষ্ট এটা বস্তু পাবলৈ তেওঁলোকে কষ্ট কৰিছে কিউমিলেটিভ এফৰ্ট আৰু তেওঁলোকে কষ্ট কৰিছে কাৰণে পাইছে চ' আৰু তেতিয়া তেওঁলোকৰ এইটো এটা মেজিকে নহয় জানো কিন্তু তাতে প্ৰপাৰ ইণ্টেনশ্যন আছিলে চ' যিকোনো বস্তু এটা পাবলৈ মই সদায় কওঁ যে যিকোনো বস্তু এটা পাবলৈ সদায় ইণ্টেনশ্যনটো ভাল হ'ব লাগে আৰু যেতিয়া আমি কিবা এটা বস্তু ব্যৱহাৰ কৰোঁ বিশেষকৈ মেজিক ইণ্টেনশ্যনটো যেতিয়া আমি ভুল দিওঁ তেতিয়া সেইটো ব্লেক মেজিক হৈ যায় আৰু সেইটো কৰাটো উচিত নহয় কিয় জানেনে কাৰণ যি দিব আপুনি সেয়াই পাব আপুনি যদি কাৰোবাৰ বেয়া কৰি নিজৰ ভাল কৰিম বুলি ভাবিছে সেইটো কেতিয়াও নহয় কাৰণ যিজন ওপৰত বহি আছে তেওঁৰ ক্যালকুলেশনত কেতিয়াও ভুল নহয় আপোনাৰ মোৰ হৈ যাব পাৰে একো ডাঙৰ কথা নহয় কিন্তু তেওঁৰ ক্যালকুলেশনত কেতিয়াও ভুল নহয় সেইকাৰণে সদায় চেষ্টা কৰিব যে আপোনাৰ কৰ্ম আপোনাৰ চিন্তা আপোনাৰ কথা যাতে নিজৰ আৰু আনৰ ভালৰ কাৰণে হয় সেইটো আৰু থাৰ্ডটো হৈছে ভূত প্ৰেত বা এন্টিটিজ বা স্পিৰিট এইটো এটা বেলেগ সাবজেক্ট সম্পূৰ্ণ একচুৱেলি মানুহ যিখিনি ঢুকাই যায় আমাৰ পিতৃসকল সেইকাৰণে কয় যে ভূত আহিছে বা কিবা আহিছে কিন্তু তেনেকুৱা কোনো কথা নাই এওঁলোক এনাৰ্জি হয় এওঁলোকে কমিউনিকেট কৰিব বিচাৰে এতিয়া মই তেওঁলোকৰ লগত কমিউনিকেট কৰোঁ মোকতো আজিলৈকে কেতিয়াও দিগদাৰি কৰা নাই বা কোনোবা কাৰোবাৰ যদি মৃত্যু হৈছে মই তেওঁলোকৰ এনাৰ্জিটোৰ সৈতে খুব সুন্দৰকৈ কমিউনিকেট কৰিব পাৰোঁ মোক আজিলৈকে কেতিয়াও দিগদাৰি কৰা নাই কাৰণ মোৰ ইণ্টেনশ্যনটো বেলেগ মোৰ ইণ্টেনশ্যনটো হৈছে কাৰোবাক ক্ল'জাৰ দিয়া কাৰোবাৰ লগত কিবা এটা মেছেজ আদান প্ৰদান কৰা তেওঁলোকৰ পৰা কিবা এটা পাম বুলিকে মই তেওঁলোকৰ লগত কমিউনিকেট নকৰোঁ বা তেওঁলোকে মোৰ লগত সেইটো কাৰণে কমিউনিকেট নকৰে বহুত মানুহে কৰে কিন্তু কিবা এটা পাবলৈ কিবা এটা কৰিবলৈ কিন্তু সদায় মনত ৰাখিব সব বস্তুৰে গিভ এণ্ড টেক পলিচি আছে মই এইখিনিতে আৰু এটা প্ৰশ্ন কৰিবলৈ লৈছোঁ তোমাক অকণমান ৰাখি পেলাই মই প্ৰশ্নটো কৰিবলৈ লৈছোঁ আমাৰ বহুত সময় দেখা যায় আমি বহুত যথেষ্ট সংখ্যক আজিকালি যিহেতু ইউটিউব চেনেলছ আছে বহুতে আগতে যেনেকৈ ষ্টাৰ্ট নকৰক লাগিলে পিছলৈ এইটো স্পিৰিচুৱেল কৰি দিছে বহুতে তেনেকৈ কৰি আছে তো মোৰ কথাটো হৈছে যে আমি বহুত নজনাকৈ কিছুমান টপিকৰ ওপৰত ভিডিঅ' বনোৱা দেখা যায় এইটো কাকো কিবা কৰিবৰ কাৰণে নহয় মই এইটো আমাৰ ডিছকাশ্যন এটা যেনেকুৱা কিছুমান এনাৰ্জি থাকে যিবিলাকে যিমান দিয়ে কিন্তু তাৰ বিনিময়ত তেওঁলোকে কিবা এটা লয়ও আমি সেই এনাৰ্জিটোৰ বিষয়ে জনাটো বহুত জৰুৰী এৱেৰ হোৱাটো বহুত জৰুৰী যিটো আমাক আশিষ নাৰায়ণকাৰ আমি যেতিয়া একেলগে বহি আছিলোঁ তেতিয়া কৈছিলে যে ইট ইজ নট নেচেচাৰী টু ইনভোক এভৰি এনাৰ্জি কাৰণ প্ৰত্যেককে যে মাতিবই লাগিব তেনেকুৱা কথা নহয় মোৰ এটা তোমাৰ ইনচিডেণ্ট মই জানো যিটো পাৰ্চনেলি জানো যদি তুমি অসুবিধা নোপোৱা আজি ক'বা যে তোমাক এজন ব্যক্তিয়ে বিৰা
আলহী আহিছিলে কিন্তু তুমি নাৰাখিলা তুমি কৈছিলা যে মই নাৰাখোঁ কাৰণ সেইটো মোৰ কাম নহয় তুমি সদায় হোৱাইট এনাৰ্জি বা দ্য লাইট এনাৰ্জি যিটো আমি বিকজ উই আৰ লাইট ৱৰ্কাৰ্ছ আমি লাইট ৱৰ্ক আৰু আমি পজিটিভ এনাৰ্জিৰ লগত কাম কৰোঁ গতিকে সেই ঘটনাটো আমাক দৰ্শকক অকণমান ক'ব কাৰণ মই এইটো পাৰ্চনেলি যিটো জানো আৰু মানে যোনে আহিছিলে তেওঁকো ধৰা জানো মানে কি চোৱা মানুহৰ যিটো লোভ মানুহৰ যিটো হিংসা লোভ বা যিকোনো বস্তু বেছিকৈ লাগে টকা পইচা নাম সদায় সকলোৱে বিচাৰে কিন্তু এইবিলাক বস্তুৰ লগত সদায় এটা ভাল এটা বেয়া দিশো আহে হয়নে অহংকাৰ মই এতিয়া ভূত বুলি কি ক'ম অহংকাৰো এক ধৰণৰ ভূতে হয় জেলেচি এক ধৰণৰ ভূতে হয় এক ধৰণৰ বেয়া এণ্টিটিয়ে হয় চ' যেতিয়া মই মোৰ যি সাধনা আৰম্ভ কৰিলোঁ ডক্টৰ গৌতম চৌধুৰী ছাৰক পাই পেলাই তাৰপিছত আমাৰ কামটো হৈছে যে সদায় অমাৱস্যাৰ সময়ত এটা বিধি আছে যিটো ছাৰে কৰে আৰু তেওঁৰ তত্ত্বাৱধানত আমি বহুতে কৰোঁ আৰু ময়ো থাকোঁ তাত সেয়া হৈছে যে যিসকল পিতৃ হওক বা যিসকল কোনোবা কাৰোবাৰ এণ্টিটিজে কোনোবাই কিবা দিগদাৰী কৰিছে আচলতে আমাৰ যি মন্ত্ৰ সেই মন্ত্ৰৰ জৰিয়তে আমি তেওঁলোকক ৰিলিজ কৰি দিওঁ সেয়া ৰিলিজ আমি সেই ৰিলিজৰ বিনিময়ত আমি একো নলওঁ আমাৰ কথাটো হৈছে যে আপোনালোকক আমি ৰিলিজ কৰিম আপোনালোকে মুক্ত হৈ যাওক সেইটোৱে আমাৰ আটাইতকৈ ডাঙৰ গিফ্ট আমাৰ কাৰণে আমি তেওঁলোকক থেংক ইউ কওঁ আৰু তেওঁলোকে আমাক থেংক ইউ কয় আৰু সেই ধৰণৰ কথা লৈয়ে মই আজিলৈকে জীৱনত আগুৱাই আহিছোঁ চ' এনে সময়ত ক'ৰ পৰা নাজানো যেতিয়া এই শক্তিবিলাকে দেখে যে আপুনি খুব প্ৰবল তেওঁলোকৰ লগত কমিউনিকেট কৰিবলৈ তেওঁলোকে ভাবে যে কাৰোবাৰ জৰিয়তে যদি আমি ইয়াত থাকিব পাৰোঁ কাৰণ মোৰ হাতৰ শৰীৰ আছে তেওঁলোকৰ হাতৰ শৰীৰ নাই আৰু শৰীৰটো খুব এটা গুৰুত্বপূৰ্ণ বস্তু সেইকাৰণে হয়তো ভগৱানেও মানৱ শৰীৰত জন্ম হৈ পেলাই প্ৰত্যেকটো বস্তু শিকিছে কাৰণ মানৱ শৰীৰটো সিমানেই ইম্পৰ্টেণ্ট হয় চ' যিহেতু মোৰ শৰীৰ আছে মই যদি তেওঁলোকৰ লগত কমিউনিকেট ইমান সুন্দৰকৈ কৰিব পাৰিছোঁ এই সাধনাৰ মাজেৰে তেওঁলোকে ভাবে যে কিহবাৰ প্ৰলোভন দিলে আমাক থাকিবলৈ দিব কাৰণ মানুহ লোভীয়া সেইটো চবেই জানে চ' মোৰ ওচৰলৈ এজন ব্যক্তি আহিছিল যাক মই চিনি নাপাওঁ ক'ৰ পৰা মোক জানিলে কি কৰিলে মই নাজানো চ' মোৰ ওচৰত তেনেকুৱা কিছুমান শক্তি লৈ আহিছিল এতিয়া মই ভাবোঁ যে আজি এইবোৰ যোনে কোনোবাই বিৰা কয় কোনোবাই কটীয়া ভূত বুলি কয় কোনোবাই কিবা এনাৰ্জি বুলি কয় কোনোবাই কাৰোবাৰ আত্মা ধৰি থোৱা বুলি কয় কিন্তু মোৰ কথা হৈছে যে কাৰোবাক বন্দী বনাই আমি জানো ভাল কাম কৰিব পাৰিম আৰু এই শক্তিবিলাক যেতিয়া আমি ব্যৱহাৰ কৰোঁ আমাৰ কাম কৰিবলৈ এই আমি ভাবোঁ যে আমি শক্তিবিলাকক বশ কৰি থৈছোঁ আমি কওঁ যে আমি পূজা কৰিছোঁ ইটো কৰিছোঁ সিটো কৰিছোঁ আমি শক্তিবিলাকক বশ কৰি থৈছোঁ কিন্তু চাবলৈ গ'লে তেওঁলোক নেগেটিভ এনাৰ্জিয়ে আৰু তেওঁলোকৰ ওপৰত আৰু এজন বহি আছে হয়নে এই গোটেই পৃথিৱীখন বেলেঞ্চ কৰি থ'বলৈ চ' যেতিয়া আপুনি এটা বেয়া শক্তিৰ লগ লৈ যিমানেই পূজা নকৰে আমি ক'ব লাগিব যে ডাৰ্ক এনাৰ্জি আৰু বেয়া বুলি এইকাৰণে কৈছোঁ জানা যিবোৰ তুমি নকৰিবলগীয়া কাম সকলোখিনি কৰাই তোমাৰ ইমান বেছি তোমাৰ ভিতৰত অহংকাৰ লোভ আনি দিয়ে তুমি মানুহ চিনি নোপোৱা হৈ যোৱা তোমাৰ এনেকুৱা লাগে যে গোটেই জীৱন আচলতে মই সেই পাৱাৰ আৰু সেই নাম লৈ থাকিম কিন্তু সেই গোটেই জীৱন নহয় আচলতে যেতিয়ালৈকে শৰীৰটো আছে ভগৱানে যেতিয়ালৈকে আয়ুস লিখি থৈছে তেতিয়ালৈকে তাৰপিছততো তুমি নিজৰ কৰ্মৰ যি উত্তৰ সেয়া গৈ দিবই লাগিব যোন তাত বহি আছে চ' সেই সময়ত মোৰ লাইফৰ বহুতখিনি এনেকুৱা খেলি মেলি চলি আছিলে চ' মোক কৈছিলে যে মই যদি আহি যাওঁ তেতিয়া জীৱনত যিমান যি কষ্ট আছে এতিয়া সেইখিনি মই নাইকিয়া কৰি দিম মানে সেই বিৰা দুজন যদি তুমি ৰাখোঁ মই নাই নালাগে মোৰ জীৱনত কষ্ট আছে ন থাকক আৰু সেই কষ্টখিনি কৰাৰ কাৰণে আচলতে আজিও এতিয়া মানুহৰ পৰা যিমান আশীৰ্বাদ পাইছোঁ আৰু যিখিনি কৰিছোঁ বা যিখিনি বন্ধু বান্ধৱ পাইছোঁ সেইখিনিৰ পৰা মই হয়তো আঁতৰ হৈ যাব লাগিলহেঁতেন আল্টিমেটলি ডাৰ্ক এনাৰ্জিৰ লগত কাম কৰিলে কামবিলাক ডাৰ্কেই হ'ব আৰু তুমি চাবা যিসকলে ডাৰ্ক এনাৰ্জিৰ লগত কাম কৰে মই সাধাৰণ কিছুমান তোমাক বস্তু কৈ দিওঁ হ'ব পাৰে তেওঁলোকৰ হাতত পাৱাৰ টকা পইচা কিন্তু চাবা তেওঁলোকৰ সাংসাৰিক জীৱনবোৰ সুখ নহয় তেওঁলোকৰ ল'ৰা ছোৱালী কাৰণ যাৰ ল'ৰা ছোৱালী আছে তেওঁলোকে বুজি পাব যে ল'ৰা ছোৱালীৰ ভৱিষ্যতটোত ভাল কৰিবৰ কাৰণে মাক বাপেকে কি নকৰে হয়নে নিজে নাখাই হ'লেও নিজৰ ল'ৰা ছোৱালীক খুৱাব আৰু তেওঁলোকৰ যদি ঠিক নহয় তেওঁলোকে বেয়া পৰিয়ালৰ মাতৃ পিতৃ আজি মই এইখিনি কাম কৰিছোঁ মোৰ মা যদি অৱস্থাই বেয়া মোৰ কেনেকুৱা লাগিব চ' সেই তাৰ পৰা কিন্তু লাহে লাহে যিটো কাৰণ কিবা এটা ল'লে তাক তুমি দিবই লাগিব গিভ এণ্ড টেক পলিচি নেচাৰৰ সদায় আছে থাকিবই প্ৰকৃতিৰ সেইটো নিয়ম হয় আৰু সেইটো সকলোৰে ক্ষেত্ৰতে ছেম চ' তুমি যেতিয়া ডাৰ্ক এনাৰ্জিৰ লগত খেলিবা ৰাখিবা তাহাঁতক পুহি মেলি ৰাখিবা তুমি তেনেকুৱা কিছুমান কাম কৰিব লাগিব আৰু যাৰ কাৰণে দায়িত্ব তোমাৰ সেইকাৰণে তুমি ভুগিব লাগিব চ' আৰু তোমাক সেই গোটেই ভোগনখিনি এই জীৱনতে দি দিব তাৰপিছত গৈ যি হয় দেখা যায় চ' সেইটোৱে সেইকাৰণে মই সদায় কওঁ যে ভগৱানৰ নাম ল'ব লাগে যিসকলে ভগৱানক নেমানে তেওঁলোকে ইউনিভাৰ্চৰ নাম লওক সদায় ভাল ইণ্টেনশ্যন ভাল চিন্তাধাৰাই কামবিলাক কৰিব সেইটোৱে মেজিক আৰু আটাইতকৈ ডাঙৰ মেজিক হৈছে আপুনি যে উশাহ লৈ আছে এইটো যিদিনাখন এই মেজিকটো বন্ধ হৈ গ'ল বাকী য'ত যি আছে কোটি কোটি টকা আছে একাউণ্টত বন্ধু বান্ধৱ পৰিয়াল ডাজেণ্ট মেটাৰ উশাহ নাই নহয় চেছ খতম
সেইটোৱে আৰু সেইকাৰণে আপোনাকে আজি মানে এই কথাটি ওলোৱাৰ ৰিজন এইটোৱে কাৰণ আমি বহুত জেগাত দেখা পাইছোঁ বা এনেকুৱা ধৰণৰ স্পিৰিচুৱেল যিবিলাকে পডকাষ্ট কৰে বেছিভাগ এনেকুৱা ধৰণৰ বস্তুবিলাকত কোৱা যায় যে ক'লা যাদুৰ প্ৰভাৱ এনেকুৱা কিন্তু মই কওঁ যে বহুতে প্ৰশ্নও কৰে যে লাইট এনাৰ্জি আছে যদিটো ডাৰ্ক এনাৰ্জি থাকিব ডেফিনেটলি আছে কিন্তু আপুনি কিহৰ লগত কাম কৰিছে সেইটো বহুত বেছি ইম্পৰ্টেণ্ট দিনে ৰাতিয়ে আজি তুমি যেনেকুৱা সাধনা কৰি আছা বা মই হ'লেও যিখিনি কৰিব পাৰোঁ এনেকুৱা কোৱা নাই যে গোটেই দিনটো বহি জব কৰি আছোঁ কিন্তু যিখিনি সময় পাইছোঁ ভগৱানৰ নাম লৈ পেলাই ভগৱানৰ লগত একাত্ম হ'বলৈ চেষ্টা কৰিছোঁ আৰু এটা শুদ্ধ পথেদি বা এটা পোহৰৰ দিশে আগুৱাই গৈছোঁ ইট ইজ ভেৰি ইম্পৰ্টেণ্ট আপুনি কাৰ লগত কাম কৰিছে আৰু ভাল বেয়া প্ৰত্যেকটো দিশতে আছে সেইটোৱেই কথা কওঁ যে আপুনি কি চুজ কৰিছে জীৱনত সেইটো আটাইতকৈ ইম্পৰ্টেণ্ট বহুতখিনি কথা পাতিলোঁ আৰু বহুত কথা এনেকুৱা ধৰণৰ আমি কেতিয়াবা অকল টপিকৰ ওপৰতো কথা পাতিবলৈ লৈ আহিম আপোনালোকৰ লগত কিন্তু আটাইতকৈ ভাল লাগে কি জানে আপোনালোকে কাৰ্ড ৰিডিং বিৰাট ভাল পায় গতিকে কাৰ্ড ৰিডিং এটা দিম আৰু প্ৰত্যেকৰ কাৰণে এটা এটা ৰাশি অনুযায়ী আলিয়াই কাৰ্ড উলিয়াব চাগে আৰু সেইটো হিচাপত নিয়ম দিব নহয় জানো একদম অ'কে গতিকে আৰম্ভ কৰোঁ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ অ'কে এই মাহৰ তেওঁলোকৰ আহিছে পেটাৰ্ণ অফ এণ্ডলেছ মানে তেওঁলোকৰ পৰিয়ালৰ বিভিন্ন মানুহৰ বেমাৰ আজাৰ হ'ব এতিয়া বেমাৰ আজাৰ কাৰোবাৰ ডাঙৰ হ'ব পাৰে চৰ্দি কাহ কাৰোবাৰ হাতৰ বিষ ভৰি বিষ চ' এই মাহটোত আপোনালোকে অকণমান বেমাৰ আজাৰ নিজৰ আৰু পৰিয়ালৰ ভিতৰত দেখা পাব আৰু আপোনালোকৰ কাৰণে হৈছে যে হালধি পানী আপোনালোকে হালধি পানী খাব যিটো আমি এনেও খাব লাগে এই সময়ত আপোনালোকৰ স্বাস্থ্যৰ কাৰণেও ভাল আৰু লগতে যি আমাৰ আপোনালোকৰ যিবোৰ গহনা আপোনালোকে এতিয়া বৰ্তমান পিন্ধে সেইবোৰ যদি পাৰে অলপমান শুদ্ধি কৰিব এতিয়া সোণ শুদ্ধি কৰিব নালাগে কিন্তু তথাপিও যদি নিজৰ যিজন ইষ্টক আপোনালোকে মানে তেওঁৰ সন্মুখত ৰাখি পেলাই সেইখিনি গহনা পিন্ধিব আৰু পাৰিলে অকণমান আৰ্টিফিচিয়েল জুৱেলাৰীৰ পৰা দূৰত থাকিব ইভেন ক্ৰিষ্টেলছ শুদ্ধিকৰণ কৰাটো খুব জৰুৰী ক্ৰিষ্টেলছৰ ক্ষেত্ৰত চ' সেইখিনিও কৰিব আৰু খুবেই ভাল আৰু খুব সহজভাৱে আমি শুদ্ধিকৰণ কৰিব পাৰোঁ আৰু ক্ৰিষ্টেলৰ কাৰণে মই আপোনালোকক কৈ দিওঁ সাধাৰণ এডাল ধূপ জ্বলাব ধূপৰ যোনটো ধোঁৱা জাষ্ট ধূপৰ ধোঁৱাডালে ক্ৰিষ্টেলখিনি মাজেৰে পাৰ হোৱাকৈ যাবলৈ দিলে হ'লে মনৰ পৰা ইণ্টেনশ্যন ৰাখিব যে মই পিন্ধি থকা ক্ৰিষ্টেলখিনি শুদ্ধিকৰণ হৈছে বাছ ইমানখিনি আৰু কেতিয়াবা মন গ'লে একেবাৰে আৰ্লি মৰ্ণিঙৰ যিটো সূৰ্যৰ পুৱাৰ কিৰণ তাতো 1 ঘণ্টা ৰাখিব পাৰে কাৰণ সূৰ্যৰ পোহৰে সকলো বস্তু বিনাশ কৰি দিয়ে গতিকে সকলো শুদ্ধিকৰণ হৈ যাব আৰু লগতে চন্দ্ৰৰ পোহৰটো ৰাখিব পাৰে কোনো কথা নাই এতিয়া আমি বৃষ ৰাশিৰ আহোঁ দ্বিতীয় ৰাশি আমাৰ বৃষ ৰাশিসকলৰ জাতক জাতিকাৰ বৃষ ৰাশি জাতক জাতিকাৰ কাৰণে আহিছে এডিকশ্যন এণ্ড ডিপেণ্ডেঞ্চি এতিয়া এডিকশ্যন বুলি কোৱাৰ লগে লগে সদায় হয় যে সুৰা পান কৰা টবেকো ড্ৰাগছ এইবিলাকৰ এডিকশ্যন কিন্তু এডিকশ্যন বিভিন্ন ধৰণৰ আছে যেনেকৈ শ্বপিং আছে আপোনাৰ আজিকালি ৰিলছ আছে বা যিকোনো বস্তু একেটা কামকে কৰি থকাটো যে এনি টাইম ভাল চাফা হৈ থাকিব লাগিব যিটো একদম বহুত আগতে মোৰ আছিল এতিয়া অলপমান কমিছে আৰু লগতে ডিপেণ্ডেঞ্চি মই কোনো কাম এজন মানুহ নহ'লে কৰিব নোৱাৰোঁ চ' পূৰ্বপুৰুষ বুলিকে মই নকওঁ পিতৃসকলে আপোনাক আচলতে এই মেছেজটো দিব বিচাৰিছে যে এডিকশ্যন আৰু ডিপেণ্ডেঞ্চিৰ পৰা দূৰত থাকিব সেই দুটা বস্তুৱে বেয়া যিকোনো বস্তুৰ এডিকশ্যন বেছিকৈ হোৱাটো বেয়া ভাতো বেছিকৈ খোৱাটো কিন্তু এডিকশ্যন হয় আপোনালোকে নিজৰ এডিকশ্যনটো এলকহল টেবেকো ড্ৰাগছলৈকে সীমিত নাৰাখিব চব বস্তুৰে জোখতকৈ যেতিয়া আমি ব্যৱহাৰ বেছিকৈ কৰোঁ আৰু খুব এবনৰ্মেল ধৰণে কৰোঁ সেইটোৱে আমাৰ এডিকশ্যন বুলি কোৱা হয় আৰু ডিপেণ্ডেঞ্চি হৈছে মোৰ মা নগ'লে মই যাব নোৱাৰোঁ সদায় মনত ৰাখিব আমি সদায় নিজৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব লাগে আৰু নিজৰ ওপৰত ডিপেণ্ডেণ্ট হোৱাৰ অৰ্থ এইটো নহয় যে অহংকাৰ কৰিব অহংকাৰটো কিন্তু এক ধৰণৰ এডিকশ্যনেই হয় চ' ইয়াৰ পৰা আপোনালোকে দূৰত ৰাখিব লাগে প্ৰথমটোতো হৈছে যে চেজ বুলি আমি যিটো কওঁ সেইটো আপোনালোকে বাৰ্ণ কৰিব পাৰে আজিকালি ধূপো পায় চেজৰ সেয়া বাৰ্ণ কৰি 5 মিনিট এভৰি ডে থেংক ইউ ক'ব ইউনিভাৰ্ছক প্ৰত্যেকটো বস্তুৰ কাৰণে আৰু সেইটো সকলোৱে কৰিব পাৰে দেই এইটো এটা খুব সুন্দৰ ট্ৰিক্স হয় শোৱাৰ পৰা উঠাৰ লগে লগে 10টা ৰেণ্ডম বস্তু লৈ 10টা যিকোনো বস্তুলৈ থেংক ইউ গুড মৰ্ণিং আজি ৰাতিপুৱা উঠিলোঁ থেংক ইউ ছ' মাছ পানী গিলাচ খালোঁ থেংক ইউ এইটো কৰিলোঁ থেংক ইউ তেনেকৈ 10টা গন্তি কৰি কৰি থেংক ইউ ক'ব আৰু প্ৰত্যেকটো সময়তে থেংক ইউ খোৱাটো খুব জৰুৰী আৰু লগতে আপোনালোকে ক্লিয়াৰ কোৱাৰ্ডছ পিন্ধিব পাৰে এই সময়ছোৱাত আৰু যিসকলে ক্ৰিষ্টেল নিপিন্ধে তেওঁলোকে সদায় এটা কথাই ভাবিব যে কোনবোৰ বস্তু আমি আমাৰ জীৱনৰ পৰা আঁতৰাব লাগে আঁতৰালোঁ থেংক ইউ ইউনিভাৰ্ছ আৰু ভাল বস্তু এট্ৰেক্ট কৰিলোঁ চ' সেই মেডিটেশ্যনটো সেই ইণ্টেনশ্যনটো এই সময়ত দিয়াটো উচিত আৰু যদি আপোনালোকক ক্লিয়াৰ কোৱাৰ্ডছ ক্ৰিষ্টেল লাগে আমাৰ তাত আছেই আমাৰ তাত এঞ্জেলছো আছে ক্লিয়াৰ কোৱাৰ্ডছৰ আৰু ব্ৰেচলেট যদি আপোনালোকে পিন্ধিব ব্ৰেচলেটো আছে টাম্বলো আছে এবাৰ ডিভাইন ব্লেছিঙৰ টীমক যোগাযোগ কৰিলে হ'ল নাম্বাৰ আমাৰ তলত ফ্লেছ হৈয়ে আছে নাম্বাৰকেইটা দিয়া আছে আৰু প্ৰথমতে আপোনালোকে আলিয়াৰ নাম্বাৰটো পাই গৈছে
অলৰেডি ফ্লেছ হৈছে টেৰ'টো পাৰ্চনেল নাম্বাৰ চ' যিসকলে তেওঁলোকক পাৰ্চনেলি কাৰ্ড ৰিডিং কৰাব বিচাৰে স্পেচিয়েলি টেৰ' কাৰ্ড যিহেতু টেৰ' কাৰ্ড কৰে বা এনচেষ্ট্ৰেল বিভিন্ন ধৰণৰ বিধি আপোনালোকে নিজৰ ঘৰত হৈ থকা সমস্যাৰ বিষয়ে যদি ডিছকাছ কৰিব বিচাৰে পাৰ্চনেলি আলিয়াক ডাইৰেক্ট ফোন কৰিলে হ'ল সেইটো নাম্বাৰত আপোনালোকে তেখেতক ডাইৰেক্টলি পাব অ'কে এতিয়া আহোঁ আমি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰ্ডৰ বিষয়ে তেওঁলোকৰ বাবে আহিছে ফিয়াৰ অফ চেঞ্জ তেওঁলোকৰ এনচেষ্টাৰে তেওঁলোকক ক'ব বিচাৰিছে যে যেতিয়া কিবা এটা বস্তু সলনি হয় বা চেঞ্জ হয় সেইটো সদায় ভালৰ কাৰণে হয় সেইটো লৈ পেলাই ইমান ভয় খাব নালাগে আৰু যদি দেখিছে যে বহুত চেঞ্জ হৈ আছে বস্তুবিলাক আপুনি কৰা মতে হোৱা নাই তেনেহ'লে খুব ভাল কথা তেওঁ ভবা মতে হৈছে আৰু তেওঁ ভবা মতে হোৱা কাম সদায় আমাৰ কাৰণে ভাল আৰু প্ৰত্যেকটো চেঞ্জে আমাক কিবা নহয় কিবা এটা শিকায় কিন্তু ইয়াৰ জেগাত আপোনালোকেও ক্ৰিষ্টেল পৰিধান কৰিব পাৰে এমেথিছ নহ'লে মুনষ্টোন আৰু মুনষ্টোন মই নিজেও পিন্ধি আছোঁ একচুৱেলি মই মুনষ্টোন সকলোকে পিন্ধিবলৈ এইকাৰণে কওঁ যে সঁচা কথা কৈছোঁ পল্লৱী এই ষ্টোন বা এই ব্ৰেচলেটডাল পিন্ধাৰ পিছৰ পৰা ইম'চনেলি বহুত ষ্টেবল ফিল কৰোঁ মাজতে কেইদিনমান পিন্ধা নাছিলোঁ কিবা কিবি কাৰণত কিন্তু আকৌ পিন্ধা আৰম্ভ কৰিছোঁ খুব ভাল হয় মুনষ্টোন আমি পিন্ধিব লাগে আমাৰ মুড ষ্টেবিলাইজাৰৰ কাৰণে খুবেই ভাল হয় এই ক্ৰিষ্টেলডাল আৰু লগতে সদায় নিজকে নিজে এটা কথা ক'ব যে মই নিজকে নিজে প্ৰত্যেকটো ফিয়াৰৰ পৰা ফ্ৰী কৰি দিলোঁ কোনো বস্তুলৈ ফিয়াৰ নকৰিব বিকজ ফিয়াৰ ইজ এ লাই ফিয়াৰটো আমি সদায় মিছা কথা বুলি কওঁ আমি অ'ভাৰ থিংক কৰিলে হয় বৰ্তমানৰ সময়খিনি জীয়াই থাকক এণ্ড বি গ্ৰেটফুল প্ৰত্যেকটো সময়তে থেংক ইউ কওক বা চাব আপোনাৰ কিমান সুন্দৰকৈ সলনি হয় এবছলিউটলি ইয়াৰ পাছত আহিলে আমাৰ কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আমি এতিয়াৰ কাৰ্ড ৰিডিং চাম অ'কে তেওঁলোকৰ বাবেও আহিছে পেটাৰ্ণ অফ ইলনেছ ঘৰত কাৰোবাৰ বেমাৰ হ'ব পাৰে আৰু আপোনালোকৰ কাৰণে একে ৰেমেডি যে হালধি পানী খাব লাগে কিন্তু তাৰ লগতে নিজৰ গোটেই ঘৰত কেম্ফৰ আৰু লগতে তেজপাত আৰু লং এইকেইটা মিলাই পেলাই যিটো ধোঁৱা সেই ধোঁৱাটো গোটেই ঘৰত দিব আনকি কাৰোবাৰ যদি বেমাৰ হৈছে তেওঁলোকক দিব আৰু যিসকলৰ বেমাৰ হৈ আছে এইটো বস্তু সকলোৱে কৰিব পাৰে এটুকুৰা ডাঙৰ ফিটকিৰি টুকুৰা যাৰ বেমাৰ হৈ আছে তেওঁলোকৰ মূৰৰ শিতানত থ'ব আৰু এভৰি 1 উইকৰ মূৰে মূৰে চেঞ্জ কৰিব তেওঁলোকৰ যি নেগেটিভিটি আছে বা যি বেমাৰ আছে সেয়া নাইকিয়া হৈ যাব আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব কাৰণ আমি একেবাৰে শেষত 3খন কাৰ্ড ল'ম আৰু সেই 3খন কাৰ্ড আপোনালোকে যিকোনো এখন নিজে চুজ কৰিব লাগিব আৰু সেইখনৰ যোনটো এনাৰ্জি হ'ব যোনটো হ'ব সেইটো এক্সেক্ট আপোনাৰ কাৰণে যোনটো মেছেজ এনচেষ্টাৰসকলে আপোনাক দিব বিচাৰে পূৰ্বপুৰুষসকলে ইয়াতেতো আমি ৰাশি মতে দিছোঁ বহুতে কয় যে ৰাশি মতে কেতিয়াবা কনফিউজন থাকে বাট আপুনি নিজে চুজ কৰা কাৰ্ডখন এক্সেক্টলি ফৰ ইউ সেইটো কিন্তু একেবাৰে লাষ্টত গোটেইখিনি ৰাখি হৈ যোৱাৰ পিছত আমি কৰিম 3খন কাৰ্ড দেখাব 1 2 3 তো সেই 3খন কাৰ্ড আপোনালোকৰ ফ্ৰণ্টত ধৰি ৰাখিব আপোনালোকে নিজে জাষ্ট পূৰ্বপুৰুষৰ এনাৰ্জিৰ লগত কানেক্ট কৰিব আৰু নিজে চুজ কৰিব কাৰণ মই অলৰেডি আগৰ ভিডিঅ'কেইটাত কৰিছোঁ আপোনালোকে তেনেকৈ ধৰণে কানেক্ট কৰি বহুত ভাল আপোনালোকে অলৰেডি পাইছে ৰিজাল্ট গতিকে মই ভাবিছোঁ যে আজি আলিয়াও তেনেকৈ 3খন কাৰ্ড আপোনালোকৰ শেষলৈ ৰাখিছোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব সিংহ ৰাশিৰ আমি চাই লওঁ অ'কে সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আহিছে স্কেৰচিটি মাইণ্ডছেট নাই নহ'ব নাই নহ'ল হ'ব পাৰে কেতিয়াবা কিছুমান বস্তু আমাৰ মতে নহয় কিন্তু তাতকৈও ভাল হ'ব তাৰ চেষ্টা আমি কৰিব লাগে আৰু প্ৰত্যেকটো সময়তে নাই নহ'লে মোৰ লগত নহ'ব নেকি এনেকৈ যদি আপুনি চিন্তা কৰি থাকে সেইটোৱে হ'ব আপোনাৰ লগত সেইকাৰণে মই কৈছোঁ যে সদায় ৰাতিপুৱা উঠি 10টা ৰেণ্ডম বস্তুলৈ থেংক ইউ ক'ব যি আছে তাৰ কাৰণে থেংক ইউ ক'ব আৰু সদায় মনত ৰাখিব মানিয়ে সদায় স্কেৰচিটি এনাৰ্জি ভাল নাপায় নাই এনাৰ্জি ভাল নাপায় মানি ইজ এ ভেৰি হেপী এনাৰ্জি আপুনি হেপী হৈ থাকিলে মানি আপোনাৰ ওচৰত আহিব আই লাভ মানি আই এম মানি মেগনেট এনেকুৱা ধৰণৰ এফাৰ্মেশ্যনছ ক'ব মনৰ পৰা ক'ব কাৰণ ভাইব্ৰেশ্যন যিটো আপোনাৰ সেই ভাইব্ৰেশ্যনটোহে ইউনিভাৰ্ছে চিনি পায় দেই কোৱাটো চিনি নাপায় চ' ভাইব্ৰেশ্যনটো ৰাইট হ'ব লাগিব আৰু ভাইব্ৰেশ্যনটো যদি বঢ়াব বিচাৰিছে আটাইতকৈ উত্তম আৰু সহজ উপায়টো হৈছে থেংক ইউ কোৱাটো গ্ৰেটফুলনেছটো আপোনালোকে গ্ৰীণ এভেঞ্চুৰিন পিন্ধিব পাৰে নহ'লে ক্লিয়াৰ কোৱাৰ্ডছ লৈ পেলাই আপোনালোকে মেডিটেশ্যন কৰিব পাৰে আৰু ইয়াৰ লগতে বৃহস্পতিবাৰৰ দিনাখন মা লক্ষীক যি পানী আমি দিওঁ সেয়া পানী আৰু বগা যিকোনো বস্তু তেওঁক আগবঢ়াব পাৰে খুব সুন্দৰ এতিয়া আহোঁ আমি কন্যা ৰাশিসকলৰ বাবে কন্যা ৰাশিসকলৰ নিয়মবোৰ চাম অ'কে কন্যা ৰাশিসকলৰ বাবে হৈছে এনচেষ্ট্ৰেল ভাইলেঞ্চ কেতিয়াবা আমাৰ পূৰ্বপুৰুষৰ পৰিয়ালত কিছুমান হয়তো খেলি মেলি হ'ব পাৰে আমি নাজানো চ' তাৰ কাৰণে কি হৈছে আপোনালোকৰ মনবিলাক অলপমান বেয়া যে কাৰোবাৰ লগত ভাইলেঞ্চ হৈছিল হয়তো সেই এনাৰ্জিটো আপোনালোকে এতিয়া ফিল কৰিছে খুব খং বেছিকৈ উঠে কিবা এটা কৰিব মন নাযায় চ' এনে সময়ত আপোনালোকে কি কৰিব আপোনালোকে এটা জেগাত বহি মেডিটেশ্যন কৰিব লগতে যিসকলক সহায় কৰিব পাৰে পানী দি পেলাই কাপোৰ দি পেলাই বা খাদ্য দি পেলাই তেওঁলোকক সহায় কৰিব আৰু লগতে সোমবাৰৰ দিনাখন চাউথ ডিৰেকশ্যনত এগছি চাকি জ্বলাব যাতে আপোনালোকৰ পূৰ্বপুৰুষৰ যি য'ত কষ্ট আছে বা দুখ আছে সেয়া যাতে গুচি যায়
অ'কে, তুলা ৰাখিলে অহাৰ আগতে মই পটককৈ ক্লাছৰ আপডেটকেইটা দি লওঁ। এইবাৰ এক্সেছ বাৰ ক্লাছ আছে আমাৰ 16 নৱেম্বৰত আমি ক্লাছ ৰাখিছোঁ গুৱাহাটীত। লগতে যিসকলে টেৰ' ক্লাছ কৰিম বুলি ভাবিছে, টেৰ' ৰিডিঙৰ ক্লাছ শিকিম বুলি ভাবিছে, তেখেতসকলেও আমাক যোগাযোগ কৰিব। এই দুটা নাম্বাৰতে আপোনালোকক ডেটটো কৈ দিম। এক্সেক্টলি তেজপুৰ, নগাঁও তেনেকৈ ধৰণে, গুৱাহাটীত তেনেকৈ ধৰণে। গুৱাহাটীত 16 নৱেম্বৰ। দেন 23 মানি ক্লাছ আছে। ডক্টৰ আশিষ নাৰায়ণকাৰ থাকিব আমাৰ লগত। তেখেতক আমি ডিভাইন ব্লেছিংছৰ পৰা হোষ্ট কৰি আছোঁ। দেন 29 আমি থাকিম তিনিচুকীয়া নহ'লে ডিব্ৰুগড়। আপোনালোকে ফোন কৰি ল'ব, একৰ্ডিংলি আপোনালোকে গোটেইখিনি বস্তু পাই যাব। আহক এতিয়া আমি তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰ্ড চাওঁ। অ'কে, তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে যিখন কাৰ্ড আহিছে সেয়া হৈছে ৰিজেকশ্যন বাই কমিউনিটি। লোক কিয়া কহেংগে। আমি সদায় শুনিয়ে আছোঁ, ডক্টৰ আশিষ নাৰায়ণকাৰে কয় সবচে বৰা ৰোগ কিয়া কহেংগে লোক। চ' মানুহে কি ক'ব সেইটো কথা চিন্তা কৰি পেলাই যদি আমি বহি থাকোঁ, আমাৰ জীৱনটো এনেও ধ্বংসৰ পথত গৈয়ে আছে। বেলেগকৈ আপুনি একো কৰিব নালাগে। চ' মানুহে যি কয় ক'বলৈ দিয়ক। কোনে কি চিন্তা কৰে, কোনে কি ভাবিছে, সেইটো আমাৰ কেতিয়াও কাৰণ হ'বই নালাগে। কেলে ভাবিবলৈ দিয়ক, যোনে যি ভাবিছে হামে কিয়া বুলি যে কয়। আৰু আপোনালোকৰ বাবে বেলেগ একো নাই। ৰাতিপুৱা উঠি সদায় সূৰ্যক পানী দিব 8 বজাৰ আগতে দেই, 8 বজাৰ পিছত নহয়, 8 বজাৰ আগতে সদায় সূৰ্য দেৱতাক পানী দিব। আৰু লগতে আপোনালোকে পিন্ধিব পাৰে চিট্ৰিন, আপোনালোকৰ কাৰণে খুবেই ভাল। আৰু সেই সূৰ্য দেৱতাক পানী দিলেই হ'ল। আৰু মানুহে কি কৈছে সেইটো ছাইডত ৰাখক, কাৰণ ভাল হ'লেও মানুহে ক'ব, বেয়া হ'লেও মানুহে ক'ব। আৰু আপোনাৰ বিপদে আপদে এইবিলাক মানুহ নাহে। চ' সেইকাৰণে এওঁলোকৰ কমেণ্ট বা এওঁলোকে ভবা কথাবিলাক গুৰুত্ব দি লাভ নাই। এতিয়া আমি আহোঁ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আপোনালোকৰ কাৰ্ডৰ বিষয়ে। তেওঁলোকৰ বাবে আহিছে ৰিজেকশ্যন অফ ছেল্ফ ৱৰ্থ। মই সদায় কওঁ পল্লৱী, এইকেইদিন কৈও আছোঁ নিজৰ শ্ব'ত, যে শব্দই ব্ৰহ্ম। আৰু আমি আনৰ বেয়াটো পিছত ভাবিম, সদায় আমি নিজকে নিজে কওঁ, মোক আজি ভাল লগা নাই, মোৰ চুলিখিনি এনেকুৱা হৈ গ'ল, মই দেখিবলৈ শকত হৈ গৈছোঁ, মই একদম ভাল লগা নাই। কোনোবাই যদি আজি আমাক কৈ দিয়ে যে তোমাৰ কাপোৰযোৰ খুব ভাল লাগিছে, তুমি কি ক'বা? নাই, এইযোৰ বহুত পুৰণা, কিনো। আমি কেতিয়াও থেংক ইউ বুলি ক'বলৈ শিকা নাই, আৰু নিজকে নিজে সদায় বেয়া বেয়া বুলি কওঁ। চ' এনে ক্ষেত্ৰত মই এটা কথা কওঁ যে সেই কামটো একেবাৰে নকৰিব, যিহেতু শব্দই ব্ৰহ্ম। আৰু তাৰ কাৰণে আটাইতকৈ দৰকাৰী কথাটো হৈছে যে ছেল্ফ লাভ। নিজৰ বিষয়ে ভালকৈ কওক, কাৰো সন্মুখত ক'ব নালাগে। আইনাখনৰ সন্মুখত থিয় হৈ আই লাভ ইউ চ' এণ্ড চ' বুলিতো ক'ব পাৰে। তেনেকৈ আই লাভ ইউ আলিয়া তুমি বহুত ভাল, তোমাৰ স্বাস্থ্য খুব ভাল। এনেকুৱা ধৰণৰ পজিটিভ এফাৰ্মেশ্যন আমি নিজৰ কাৰণে দিব পাৰোঁ। এনে ক্ষেত্ৰত হোপ'ন'প'ন' মেডিটেশ্যনটো, যিটো অনলাইন এভেইলেবল আছে 108 টাইমছ, সেইটো শুনিব, নিজকে নিজে ক'ব আই এম চৰি। যেনেকৈ ফৰ এক্সাম্পল আজি যদি মই হোপ'ন'প'ন' মেডিটেশ্যন কৰি আছোঁ, মই কওঁ যে আলিয়া আই এম চ' চৰি, ইমান দিনৰ পৰা তোমাক মই গুৰুত্ব নিদিলোঁ, তুমি ইমান ধুনীয়া, থেংক ইউ ছ' মাছ মোৰ লগত থকাৰ বাবে, ইমান হেল্ডি হৈ থকাৰ বাবে। আৰু আপুনি হোপ'ন'প'ন' মেডিটেশ্যনটো সেই সময়ত শুনি থাকিব। আৰু মাত্ৰ 4টাহে লাইন, সেই 4টা লাইন অনাবৰত কৈ থাকিব। কেতিয়াবা হয়তো আপোনাৰ মুখৰ পৰা ওলাব পাৰে নিজৰ প্ৰতি বেয়া বা আনৰ প্ৰতি বেয়া, লগে লগে কেঞ্চেল ক'ব। আৰু হোপ'ন'প'ন' যিটো প্ৰেয়াৰ আছে, সেই প্ৰেয়াৰটো এবাৰ মাতি দিলে হ'ল। ধুনীয়া। এতিয়া আমি আহোঁ ধনুৰাশিসকলৰ বা জাতক জাতিকাসকলৰ কাৰ্ডৰ বিষয়ে। অ'কে, জেনেৰেশ্যনেল চাইলেঞ্চ মানে কি হয়, পূৰ্বপুৰুষে এটা কথা ক'ব দিছে যে হয় আমি চাইলেণ্ট থাকিব লাগে কিছুমান ক্ষেত্ৰত, যাতে পৰিস্থিতি বেয়া নহয়। কিন্তু কেতিয়াবা আকৌ বেছি চাইলেঞ্চ, বেছি মনে মনে থাকিলে মানুহে ভুলটোকে শুদ্ধ বুলি ভাবি লয়। কিছুমান ক্ষেত্ৰত নিজৰ কাৰণে মাত মাতাটো বা শুদ্ধ যিটো, সঁচা যিটো ন্যায়, সেই ন্যায়ৰ কাৰণে মাত মতাটো খুব জৰুৰী। চ' মাত মাতিব, নহ'লে আপুনিতো নিজে বিপদত পৰিবই, আনো বিপদত পৰিব। আৰু আপোনালোকৰ কাৰণে হৈছে খুবেই সহজ এটা উপায়, সেইটো হৈছে মুন ৱাটাৰ, যিটো আপোনালোকে এইকেইদিন, যিহেতু আমাৰ পূৰ্ণিমা গ'ল 5 তাৰিখে, কিন্তু তাৰ এফেক্টটো এসপ্তাহলৈকে থাকে। চ' এতিয়া আপোনালোকে মুন ৱাটাৰ বনাব পাৰে। 1 বটল পানী সন্ধিয়াৰ সময়ত বাহিৰত থৈ দিলে হ'ল, 6টা বা 5টামান বজাত, আজিকালি 5টা বজাত সন্ধিয়া হৈ যায়। আৰু তাৰপিছত 8:30, 9টা বজাত লৈ আনিলে হ'ল ভিতৰলৈ। আৰু লগতে আপোনালোকে মুন ষ্ট'ন পৰিধান কৰিব পাৰে। বগা বস্তু দান কৰিব বুধবাৰৰ দিনাখন, যিকোনো মানুহক যাক আপোনালোকে ভাবে। আৰু পাৰিলে বগা মিঠাই গণেশ মন্দিৰত গৈ পেলাই আপোনালোকে দিব। এতিয়া আহোঁ মকৰ ৰাশিসকলৰ। অ'কে, মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আহিছে বিট্ৰেল ইন দ্য ব্লাড লাইন। এতিয়া মোৰ কথাটো হৈছে যে কাৰোবাক বিট্ৰে কৰাটো, হয়তো কোনোবাই কৰিছিলে চাগে কাৰোবাক, কিন্তু তাৰ যি ফল সেইটো সকলোৱে পাইছে। সেইকাৰণে সদায় কওঁ যে ভাল কাম কৰিব লাগে, নহ'লে জেনেৰেশ্যনেও সেই ভুলৰ আচলতে সেইখিনি পাই যায়। চ' সেইকাৰণে কাকো মিছা কথা নক'ব। মিছা কথা কোৱাটো কিন্তু এক ধৰণৰ বিট্ৰেৰ হয়। চ' কাকো মিছা কথা নক'ব, আৰু যিমান পাৰে সিমান সঁচা কথা ক'ব। আৰু চেষ্টা কৰিব যে সঁচা কথাটো এনেকৈ কয় যাতে কোনো হাৰ্ট নহয়, কিন্তু কেতিয়াবা হৈ যায়। আৰু কোনো কথা নাই, কিন্তু সেইবুলি মিছা কথা নক'ব। আৰু আপোনালোকৰ যিটো ৰেমেডি হৈছে এনচেষ্টাৰৰ ফালৰ পৰা, সেইটো হৈছে যে যিকোনো দুখীয়া মানুহক শনিবাৰৰ দিনাখন ভালকৈ এসাঁজ খুৱাব। বনাব নোৱাৰিলেও কিবা এটা দি হ'লেও তেওঁলোকক সহায় কৰিব।
অ'কে আমি শেষৰ ৰাশি দুটাৰ কাৰ্ড চাম কুম্ভ আৰু মীন এতিয়া আমি কুম্ভ ৰাশি লৈ লৈছোঁ অ'কে তেওঁলোকৰ বাবে আহিছে শ্বেম এৰাউণ্ড ফেমিনিটি এতিয়া হয়তো পৰিয়ালৰ এনেকুৱা কথা ওলাব পাৰে যে মাইকী মানুহেনো কেনেকৈ ক'ব মাইকী মানুহে জানো কয় বা মাইকী মানুহে এইটো কৰিলে বেয়া হ'ব নেকি এইটো হ'ব নেকি সেইটো সদায় এটা মনত ৰাখিব যে আমাৰ কৈ থৈ ক'তো লিখা নাই কোনো গ্ৰন্থত কোনো ভাষাত কোনো নিয়মত কোনো জাতিত যে মাইকী মানুহৰ লগত এনেকুৱা ব্যৱহাৰ কৰিব লাগে ক'ৰবাত নহয় ক'ৰবাত মানুহৰ মানসিকতা এইবিলাক কৰিছে কোনো ভগৱানে কোৱা নাইকিয়া আৰু আমাৰ শাস্ত্ৰটোত দেখোন দেখিছেই যে মহিলাসকলৰ কিমান পাৱাৰ মা দুৰ্গা মা কালী মা বগলামুখী আমাৰ যেতিয়াই কিবা এটা বিপদ হয় আমি তেওঁলোকৰ নাম লওঁ আৰু তেওঁলোক গোটেই কেইগৰাকী মহিলাই হয় চ' মোৰ কথাটো হৈছে যে মহিলাক সন্মান কৰাটো পুৰুষসকলে সেই পৰিয়ালৰ আৰু লগতে মহিলাও মহিলাক সন্মান কৰাটো প্ৰথম কথা আৰু 2 নম্বৰ কথাটো হৈছে কোনে কি ক'ব সেই কথাখিনি চিন্তা একেবাৰে নকৰিব আৰু আপোনালোকৰ যিটো ৰেমেডি দিছে সেই ৰেমেডিটো মোৰ নিজৰো ভাল লাগিছে সেয়া হৈছে যে গোলাপ ফুল মাৰ যিকোনো মন্দিৰত কালী মা হ'ব পাৰে দুৰ্গা মা হ'ব পাৰে মাৰ যিকোনো মন্দিৰত বা যিসকল গুৱাহাটীত থাকে তেওঁলোকৰ বাবেতো কামাখ্যা মন্দিৰত মানে মহাবিদ্যাই আছে তাতে চ' তেওঁলোককো গৈ পেলাই আপোনালোকে প্ৰত্যেকগৰাকী দেৱীক যদি এটা এটাকৈ গোলাপ ফুল দিয়ে আপোনালোকৰ পৰিয়ালত যিসকল মহিলাৰ কিবা কষ্ট আছে বেমাৰ সকলোখিনি নোহোৱা হ'ব এতিয়া শেষৰ ৰাশিটো আহিছোঁ মীন ৰাশি আৰু ইয়াৰ পাছত আমি 3খন কাৰ্ড আপোনালোকক চুজ কৰিব দিম আপুনি এখনে চুজ কৰিব 3খনে বোলে চুজ কৰিলে আৰু অ'কে চ' আপোনালোকৰ যিখন শেষৰ ৰাশিটো আছে মীন ৰাশি তেওঁলোকৰ বাবে আহিছে চিবলিং ৰাইভেলৰী ইম্প্ৰিণ্ট চ' পৰিয়ালত ক'ৰবাত নহয় ক'ৰবাত ককায়েক ভনীয়েকৰ মাজত এখন ফাইট হৈ থাকে চ' তাৰ পৰা ওলাবলৈ চেষ্টা কৰক সেইটো খুব জৰুৰী আৰু কওক যে যদি কিবা আছেও সেইখিনি ৰিজল্ভ কৰি ল'লে হ'ল সেয়া পূৰ্বপুৰুষসকলে ক'ব বিচাৰিছে দুগচিৰ ঘি চাকি আপোনালোকে নিজৰ য'ত পূজা প্ৰাৰ্থনা কৰে তাত বা এনেও দুগচি ঘি চাকি যিকোনো ধৰ্মৰ মানুহে এইটো কাম কৰিব পাৰে যে হিন্দু ধৰ্ম বুলিকে নহয় যিকোনো ধৰ্মৰ মানুহে ঘিৰ চাকি বা ঘিৰ লেম্প বনাই ল'ব কেণ্ডেলছত ঘি নাপায় চ' সেইকাৰণে ঘি চাকি এটা কিনি জ্বলাই লোৱাৰ কোনো কথা নাই য'ত পূজা কৰে তাতো দিব পাৰে বা নহ'লে বেলেগকৈ আপোনালোকে দিব চাউথ ডিৰেকশ্যন ফেচ কৰি যিকোনো দিনাখন আৰু ক'ব যে মোৰ ককায়েক ভনীয়েক বায়েক বা মোৰ পূৰ্বপুৰুষৰ যাৰ য'ত যি ধৰণৰ ৰাইভেলৰী আছে সেইখিনি যাতে নাইকিয়া হৈ যায় আৰু সকলোৱে মিলা প্ৰীতি ভালকৈ থাকিব পাৰে বাছ সেইটো প্ৰেয়াৰ কৰিলে হ'ল য়েছ এতিয়া আমি সকলোৰে বাবে পুনৰ কাৰ্ডখিনি ছাফল কৰিম আৰু ছাফল কৰাৰ পাছত আমি 3খন কাৰ্ড ল'ম আপোনালোকৰ কাৰণে যিসকলৰ ৰাশিৰ লগত কিবা কাৰণ আপোনালোকে কেতিয়াবা ফিল কৰে যে মোৰ মিলা নাই নেকি মই ৰাশি মতে নাচাওঁ বা ডাইৰেক্ট আপুনি এনাৰ্জিটো যদি আপুনি প্ৰিফাৰ কৰিব বিচাৰে বিকজ ইট ইজ ইউনিভাৰ্চেল কাৰ্ডছ আপুনি যিখন চুজ কৰিব সেইখনে আপোনাৰ এনচেষ্ট্ৰেল মেছেজ এইটো পাৰ্টিকুলাৰলি এভৰি ইণ্ডিভিজুৱেলৰ কাৰণে চ' 3খন কাৰ্ড থাকিব 3খন কাৰ্ড আপোনালোকৰ ফ্ৰণ্টত আলিয়াই দাঙি ধৰিব সেই 3খনৰ পৰা আপোনাৰ মনৰ পৰা চকু মুদিব আৰু দীঘলকৈ 3টা উশাহ লৈ পেলাই এখন কাৰ্ড চুজ কৰিব আলিয়া 3খন কাৰ্ড ফ্ৰণ্টত এয়া আপোনালোকৰ সন্মুখত 3খন কাৰ্ড আলিয়া ধৰি আছে মই কথাখিনি কৈ আছোঁ এই 3খন কাৰ্ডৰ পৰা যিখনৰ লগত আপোনালোকে কানেক্ট হয় সেইখন কাৰ্ড লৈ পেলাই মনৰ পৰা ভাবক টেক এ ডিপ ব্ৰেথ আৰু দীঘলকৈ উশাহটো লোৱাৰ পিছত পূৰ্বপুৰুষৰ যি মেছেজ আছে সেইটো চাওক এতিয়া আলিয়াই দেখাই যাব আলিয়া এখনকৈ তুমি এক্সপ্লেইন কৰি যাওক এইখন আহিছে ইম'শ্যনেল ছাপ্ৰেশ্যন যিসকলে চুজ কৰিছে তেওঁলোকক কওঁ যে কেতিয়াবা মনৰ কথাবিলাক খুলি ক'ব লাগে মানুহৰ আগত হয়তো আমি ক'ব নোৱাৰিব পাৰোঁ কিন্তু জাৰ্নেলিং এটা খুব সুন্দৰ মাধ্যম যাৰ জৰিয়তে আমি আমাৰ মনৰ কথা ক'ব পাৰোঁ কাৰোবাক যদি ক'ব পাৰিলে খুবেই ভাল কথা যদি জাৰ্নেলিঙো কৰিব মন নাই যেনে যাক ভাল পায় বা যাক বিশ্বাস কৰে বা যোনজন ভগৱানক আপুনি পূজা কৰে তেওঁৰ সন্মুখত বহিও নিজৰ মনৰ কথাখিনি বন্ধু নিচিনাকৈ কোৱাটো খুব জৰুৰী আপোনাৰ পূৰ্বপুৰুষে এটা কথা ক'ব বিচাৰিছে যে মনত যে কথাবিলাক বান্ধি ৰাখিছে সেইবোৰ নাৰাখিব সেইবিলাকে পিছলৈ দিগদাৰি দিয়ে আৰু সেইবিলাক ডাঙৰ হৈ যায় সেইকাৰণে ৰিলিজ কৰাটো খুব জৰুৰী আৰু আপোনালোকে মুন ষ্টোন পিন্ধিব পাৰে মেডিটেশ্যন কৰিব পাৰে জাৰ্নেলিং কৰিব পাৰে আৰু যদি একো নাই হোৱা যদি এইখিনি বোলে কৰি মনে শান্তি পোৱা নাই তেনেহ'লে হনুমান মন্দিৰত গৈ পেলাই আপোনালোকে হনুমান চালিচা পাঠ কৰিব পাৰে বা ঘৰৰ পৰা হনুমান চালিচা পাঠ কৰিব পাৰে আৰু যিসকল হিন্দু ধৰ্মী নহয় তেওঁলোকে হোপ'নোপ'নো মেডিটেশ্যন শুনিব পাৰে সুন্দৰ এতিয়া মাজৰ কাৰ্ডখন যিসকলে চুজ কৰিছিলে সেইখন হৈছে লোনলিনেছ উইণ্ড অকলশৰীয়া অনুভৱ কৰাটো সকলোখিনি মোৰ লগত আছে কিন্তু মই খুব অকলশৰীয়া অনুভৱ কৰিছোঁ হয়তো বিভিন্ন ধৰণৰ কথা মনত সোমাই আছে বিভিন্ন ধৰণৰ বস্তু আপোনালোকে চিন্তা কৰি আছে আৰু পূৰ্বপুৰুষৰো এনেকুৱা কোনোবা আছিলে যোনে হয়তো খুব অকলশৰীয়া অনুভৱ কৰিছিল সকলো থাকোঁতে হয় কেতিয়াবা সকলোৰে জীৱনতে আমাৰ চ' এনে ক্ষেত্ৰত আপোনালোকে কি কৰিব গছ গছনিৰ মাজত অলপমান সময় কটাব গছ গছনি ৰুব গ্ৰীণ এভেঞ্চাৰিন আপোনালোকে পিন্ধিব পাৰে আৰু
ইয়াৰ লগতে আপোনালোকেও হো'প'ন'প'ন' মেডিটেশ্যন নিজৰ কাৰণে শুনিব একেবাৰে শেষৰখন কাৰ্ড এইখন খুব আহিছে এডিকশ্যন এণ্ড ডিপেণ্ডেঞ্চি মই আগতেই কৈছোঁ যে এডিকশ্যন বা ডিপেণ্ডেঞ্চি আমাৰ কেতিয়াও সুৰাপান কৰা বা টবেকো বস্তু খোৱা লৈ পেলাই সেয়া বুলি কি নহয় বিভিন্ন ধৰণৰ এডিকশ্যনছ আমাৰ জীৱনত হ'ব পাৰে মোবাইল চোৱা কাপোৰ কিনা শ্বপিং কৰা বেছিকৈ খোৱা খং কৰা বা একেটাকে কাম বাৰে প্ৰতি কৰি থকা বা ঘৰ খুব বেছিকৈ চাফা কৰি থকা চ' এনেকুৱা ধৰণৰ বিভিন্ন বস্তু যিটো আপুনি জোখতকৈ বেছিকৈ কৰিছে নৰ্মেল নহয় সেইটোৱে হৈছে আপোনাৰ এডিকশ্যন আৰু আপুনি তাৰ ওপৰত ডিপেণ্ডেণ্ট হয় আৰু সদায় মনত ৰাখিব আমাৰ জীৱনলৈ অহা প্ৰত্যেকটো মানুহে আমাক কিবা নহয় কিবা এটা শিকাবলৈ আহে আমি কওঁ ন আমি বহুত ডিপেণ্ডেণ্ট হয় তেওঁৰ ওপৰত কাৰো ওপৰত কোনো ডিপেণ্ডেণ্ট হ'ব নালাগে সদায় নিজৰ ওপৰত নিৰ্ভৰশীল হ'ব লাগে ইজনে আনজনক সহায় কৰিবলৈহে আছোঁ আমি আমাৰ পৃথিৱীত চ' আপোনালোকৰ কাৰণেও খুব সহজ এটা মই ৰেমেডি দিওঁ সেয়া হৈছে আপোনালোকে মেডিটেশ্যন কৰিব পাৰে আপোনালোকে য়োগা কৰিব পাৰে এনি ফিজিকেল এক্টিভিটি আৰু লগতে যিকোনো দুখীয়া মানুহক আপোনালোকে বস্তু দান কৰিব পাৰে অ'কে গতিকে এয়া আছিলে আপোনালোকৰ পূৰ্বপুৰুষৰ মেছেজ যিসকলে ৰাশিফল অনুসৰি কানেক্ট কৰিবলৈ কেতিয়াবা অসুবিধা পায় কাৰণ আমাৰ বহুত মেছেজত আহে গতিকে সেইকাৰণে ভাবিলোঁ 3খন কাৰ্ড যিখন এক্সেক্টলি তেওঁলোকে দিয়া মেছেজ আৰু এইটো আমি সদায় প্ৰত্যেকটো কাৰ্ড ৰিডিঙতে 3খন ৰাখিম কিন্তু লাষ্টৰ ফাললৈকে গতিকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব আৰু এটা কথা কওঁ যে নেক্সট এপিছডটো খুব ইণ্টাৰেষ্টিং হ'ব আমি লগালগ শ্বুট কৰিম সেইটো হৈছে আমি কি ক্ৰিষ্টেল পিন্ধোঁ বহুত বেছি সোধে আপোনালোকে আজি আলিয়া বহুতখিনি ক্ৰিষ্টেল পিন্ধি আছে মই সুধি থাকিম তাইক তাৰ ওপৰত এক্সপ্লেনেশ্যন কৰিব এক্সেক্টলি আলিয়াও মোক সুধিব যে মই কি পিন্ধি আছোঁ গতিকে সেইটো এটা খুব কেজুৱেল আমি এটা শ্বুট কৰিম এতিয়া আপোনালোকৰ বাবে কাৰণ এনেকৈ অভাৰ মেছেজত কোৱা বৰ দিগদাৰ বাইদেউ আপোনালোকে কি ক্ৰিষ্টেল পিন্ধে গতিকে সেইটো এটা প্ৰশ্ন বহুত বেছি পাওঁ আমি গতিকে আমি সেই প্ৰশ্নটোৰ উত্তৰলৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ গতিকে ইয়াৰ নেক্সট এপিছডটো চাবলৈ নাপাহৰিব আৰু আজি আমি ইমানতে বিদায় লৈছোঁ একদম থেংক ইউ ছ' মাছ